মই প্ৰথমে ডক্টৰ জয়নাথ শৰ্মা যুদ্ধ খোলাখুলি হৈছে আৰু এই যুদ্ধত কংগ্ৰেছে বাৰু বহুত বেছিকে সংখ্যালঘুৰ কাষ চাপিবৰ চেষ্টা কৰিছে আৰু যদি চাওঁ বিজেপিয়ে সংখ্যালঘুৰ পৰা আঁতৰি আহিবলৈ চেষ্টা কৰিছে বিজেপি সংখ্যালঘুৰ পৰা আঁতৰি অহাৰ চেষ্টা কৰা কথাটো মোৰ পৰিলক্ষিত হোৱা নাই সংখ্যালঘু মানে আমি বংগমূলীয় বেংগলী সংখ্যালঘুখিনিক বুজাইছোঁ নে খিলঞ্জীয়া আমাৰ যিখিনি অসমীয়া সংখ্যালঘু আছে সেইটো বুজাইছোঁ প্ৰথমতে আমি সেইটো নিৰ্ণয় কৰি ল'ব লাগিব ঠিক আছে খোলাখুলিকৈ কৈছোঁ মিয়া বিদ্বেষ এতিয়া কথাটো হৈছে এইটো যে আজিৰ দিনটো গোটেই অসমত এটা পৰিকল্পিতভাৱে দীঘলীয়া সময়ৰ পৰা অসমৰ বনাঞ্চলসমূহত মানে ক'ৰবাত যদি বনাঞ্চলৰ সংৰক্ষিত মাটি অলপমান এনেই পৰি থকা যেন পাইছে তেনেহ'লে তাত বেদখল কৰিবলৈ কিছুমান মানুহে গৈ প্ৰথমতে কেইঘৰমান শুনাব তাৰপিছত লাহে 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 গৈ এটা অঞ্চল তেওঁলোকে ব্যাপক অঞ্চল এটা তেওঁলোকে বেদখল কৰি লয় এতিয়া এই কথাটো বৰ্তমানৰ বিজেপি চৰকাৰৰ বিজেপিৰ নেতৃত্বত থকা মিত্ৰ দলে এই কথাটো আমি যদি চাই থাকি একো চৰকাৰে একো একশ্যন নোলোৱা কথাটো আমি মনে মনে থাকোঁ অসমৰ মানুহে আমাক ধিক্কাৰ দিব আজিৰ দিনটোত চাওক বিজেপি সঘনাই 16 চনৰ পিছৰ পৰা এটা কথা কৈ আহিছে যে জাতি ভেটি মাটি এতিয়া আপোনাৰ ভাষাতেই কৈছোঁ যে ইলেকশ্যনৰ যুদ্ধ ঘোষণা কৰিছে তাৰ আগে আগে এই যে ফৰ্মুলাটো জাতি ভেটি মাটি গতিকে মাটি দখল কৰিব মানে বেদখল য'ত কৰিছে সেইটো মুক্ত কৰাৰ কাৰণে এটা চৰকাৰীভাৱে এটা এপ্ৰ'চ এটা প্ৰচেষ্টা এটা আৰম্ভ হৈছে এই প্ৰচেষ্টাত অসমৰ খিলঞ্জীয়া মানুহক বা খিলঞ্জীয়া মানুহৰ স্বাৰ্থক যিসকলে সঁচাকৈ ৰক্ষণাবেক্ষণ দিম বুলি ভাবিছে যিসকলে সঁচাকৈয়ে খিলঞ্জীয়া মানুহৰ ভৱিষ্যতটো চিন্তা কৰিছে সেইটো ৰাজনৈতিক দলেই নহওক বা কোনোবা অন্য সংগঠনেই নহওক সেই সংগঠনসমূহে উচ্ছেদৰ প্ৰক্ৰিয়াটোৰ সম্পৰ্কত মানে মিত্ৰজোঁটৰ চৰকাৰৰ লগত থিয় দিয়াটো উচিত ঠিক আছে তাকে নকৰি যদি তেওঁলোকে বেদখলকাৰীসকলক বিভিন্ন ধৰণে মানে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে উচিতনি দিয়ে এইটো আচলতে সঁচাকৈ অসমৰ কাৰণে অসমৰ ৰাজনীতিত ই দুৰ্ভাগ্যজনক কথা এটা হ'ব ঠিক আছে ডক্টৰ জয়নাথ শৰ্মা আমি আপোনাৰ সৈতে পাতিম মই আমাৰ লগত মাছুদ আখতাৰ জামান আছে ধুবুৰীৰ পৰা AIDFৰ মই জামান আপোনাক স্বাগতম জনাইছোঁ আমি 26ৰ যুদ্ধখনলৈ যদি চাওঁ কংগ্ৰেছৰ কনচেনট্ৰেশ্যন বেছি 22টা সমষ্টিত আপোনালোকৰ দলৰে মুখপাত্ৰ বিধায়কে কৈছে কৰিমুদ্দিন বৰভূঞাই যে 22টা সমষ্টিক লৈ কংগ্ৰেছ অধিক ব্যস্ত অৰ্থাৎ AIDFৰ যিবোৰ সমষ্টি আছে সেই সমষ্টিসমূহক লৈ বিশেষ ব্যস্ত বাকী যি উজনি অসম হওক বিশেষ গুৰুত্ব দিয়া নাই এই কথাটোৰে প্ৰমাণ কৰে নেকি যে কংগ্ৰেছে 26ত চৰকাৰ কৰিব খোজা নাই AIDFক প্ৰথমে নিষেধ কৰি ল'ব লৈছে পুলিয়ে পোখাই উভালি ল'বলৈ খুজিছে আৰু 31ত এণ্টি ইনকামবেঞ্চি বেছি হ'ব তেতিয়া আৰামছে 31ত চৰকাৰ কৰিব সেই ধৰণৰ চৰ্চা এটা আৰম্ভ হৈছে আপুনি এই বিষয়টো সন্দৰ্ভত কি কয় নট নেচেচাৰিলি কাৰণ কি এতিয়া কোন পাৰ্টিয়ে কোন দলে কোন জেগাত কনচেনট্ৰেট কৰিব নকৰিব সেইটো তেওঁলোকৰ কথা কিন্তু এটা কথা মই ক'ব পাৰোঁ আজিৰ দিনত অসমত যিটো ফেচিবাদী চৰকাৰৰ দ্বাৰা অত্যাচাৰ চলোৱা হৈ আছে সংখ্যালঘু মুছলমানৰ ওপৰত তাৰ কিন্তু গোটেই পুলিটো ৰোপণ কৰিছিলে কংগ্ৰেছে হয় কিনে এই কংগ্ৰেছে 50 বছৰে 60 বছৰে এই অসম শাসন কৰিছিলে এইখিনি সময়ৰ ভিতৰত অসমৰ যিখিনি মুছলমান জনসংখ্যা আছে জনসাধাৰণ আছে এওঁলোকক ভোট বেংক হিচাপে ইউজ কৰিছে কি কৰা নাই তেওঁলোকে চৰ অঞ্চলৰ মাটি যিহেতু জৰীপ কৰি পট্টা দিয়া নাই তেওঁলোকে ইৰশ্যন হিট মাটি এটা বস্তু আপোনালোকে মনত ৰাখিব এই যে মানুহবোৰ বেদখলকাৰী বুলি কোৱা হৈ আছে এওঁলোক কোন হয় গোটেই যোৱা 40 বছৰে 4,29,697 হেক্টৰ মাটি অসমৰ পৰা ইৰশ্যন হৈ গৈছে সাউথ চালমানৰ এটা পুৰা সাব ডিভিজন ইৰড আউট হৈ গৈছে ইউ ক্যানট ইমাজিন ইম্পসিবল কথা এইটো আমি নেজানোৱে আৰু 25 লাখ মানুহ ভূমিহীন হৈ গৈছে ল্যান্ডলেছ হৈ গৈছে এই সকল মানুহে বেসিক্যালি হেই সকলেহে এওঁলোকক আগতে এটা সিস্টেম আছিল ইৰশ্যন সাৰ্টিফিকেট দিয়া ইৰশ্যন সাৰ্টিফিকেট দিলে সহজে গভৰ্নমেন্ট ল্যান্ড পাব পৰা এটা পদ্ধতি আছিল হেইটো তৰুণ গগৈৰ দিনত বন্ধ কৰি দিয়া হ'ল এই কংগ্ৰেছে ডিটেনশন ক্যাম্প আৰম্ভ কৰিলে এই কংগ্ৰেছে কি কৰা নাই এই কংগ্ৰেছৰ ইতিহাস কেৱল বঞ্চনাৰ ইতিহাস আজি অসমৰ মুছলমান মানুহে কংগ্ৰেছৰ কথাটো গম পাইছে ৰব মোক ক'বলৈ দিয়ক অসমৰ মানুহে মুছলমান মানুহে কংগ্ৰেছৰ বঞ্চনাৰ ইতিহাসটো গম পাইছে গম পোৱাৰ পিছত এতিয়া যদি কংগ্ৰেছে কনচেনট্ৰেট কৰিব বিচাৰে সংখ্যালঘু অধ্যক্ষিত 20টা অথবা 21টা সমষ্টি এইটো তেওঁলোকৰ বাবে বিৰাট দুৰ্বলকামী হ'ব আৰু কংগ্ৰেছৰ ওচৰত কোনো এজেণ্ডা নাই আজি এটা বস্তু চাব যে অসমত যিভাৱে ইলেকশ্যন হৈ আছে তাৰ এগেইনষ্টে প্ৰিভিলেজ মোচন আনিলে এইবাৰ লোকসভাত কিন্তু সেইটো আনিলে কোনে অসমৰ কোনো এজন সাংসদে নানিলে ধুবুৰী ৰকিবুলে নানিলে মুছলমানৰ ভোটৰে MP হোৱা প্ৰদ্যুৎ বৰদলৈয়ে নানিলে সেইটো বেলেগ কোনোবা মহাৰাষ্ট্ৰ MP আনিলে আজি
লোকসভাৰ চিৰিত থিয় হৈ কিনে ৰকিবলৈ কিবা এটা এটা ফেষ্টুন এটা ডাঙৰ এটা এনেকৈ ওলোমাই লৈছিলে ইভিকশ্যনৰ এগেইনষ্টে তেওঁ এটা কৰ্ণাৰত ধৰিছে আৰু এটা কৰ্ণাৰত ধৰিবলৈ মানুহ নোহোৱা হ'ল এইটো হৈছে কংগ্ৰেছৰ কথা গতিকে আপুনি কেইবাটাও অভিযোগ আনিছে মই কংগ্ৰেছৰ পৰা অলপমান উত্তৰটো লৈ লওঁ এই কথাটো যে যুদ্ধ যিখন আৰম্ভ হৈছে এই যুদ্ধত কংগ্ৰেছে কনচেন্ট্ৰেশ্যন অলপ মাইনৰিটি সমষ্টিত বিশেষকৈ দিয়া পৰিলক্ষিত হৈছে আৰু সেই কথাটোৰ ফালৰ পৰা AIDFৰ ফালৰ পৰা কোৱা হৈছে জামানে কৈছে কনচেন্ট্ৰেশ্যন য'তে ত'তে কৰিব পাৰে কিন্তু উচ্ছেদৰ মাজতেই মাইনৰিটি বা বিশেষকৈ এটা বিশেষ জনগোষ্ঠীক বিশেষ অগ্ৰাধিকাৰ দিছে কংগ্ৰেছে সেইটো আপুনি ধাৰণা এটা কৰি লৈছে আৰু বাৰে বাৰে আপুনি সেই কথাটো ৰিপিট কৰি আছে যে আমি মাইনৰিটিৰ ওপৰতহে কনচেন্ট্ৰেট কৰিছোঁ আপুনি ধুবুৰীৰ কথা কৈছে প্ৰিয়ংকা গান্ধী আহিব বুলি আপুনি ক'লে যে কি কয় 6 গাঁৱত মিটিং কৰি গ'ল ৰাহুল গান্ধীয়ে গতিকে আমাৰ কনচেন্ট্ৰেট একেবাৰেই মিছা কাৰণ চৰকাৰখন বনাবলৈ হ'লে অকল লোৱাৰ আছামৰ থকা চিট কেইটাতো চৰকাৰ নহয় সেইখিনি ধাৰণাটো আমাৰ কংগ্ৰেছৰ নিশ্চয় স্পষ্ট আৰু আমাৰ নেতা কেইবাজনো নেতা ডাঙৰ নেতা গোটেই আপাৰ আছামৰ পৰা আহিছে ওপৰ অসমৰ পৰা আহিছে এতিয়া আমাৰ সভাপতি নিজেই যোৰহাটৰ পৰা কি ধৰণে তেওঁ 24ৰ কি কয় ইলেকশ্যন তাত জয়লাভ কৰিলে তাৰ পিছৰ পৰা সমগ্ৰ অসমৰ মানুহে অকল ওপৰ অসম বুলি নহয় সমগ্ৰ অসমৰ মানুহে গৌৰৱ গগৈক আমাৰ বৰ্তমানৰ এই কৰাপ্ট চিফ মিনিষ্টাৰৰ এজন এটা উত্তৰ বুলি ধৰি লৈছে যে এই কৰাপ্ট চিফ মিনিষ্টাৰক যদি গুচাব লাগে তেতিয়াহ'লে গৌৰৱ গগৈ আমাৰ সন্মুখত লাগিব দ্বিতীয় কথাটো হ'ল AIDFৰ এতিয়া তেওঁলোকে খুব জোৰেৰে কৈছে যিকেইটা কথা প্ৰশ্ন কৈছে যে কিয় কংগ্ৰেছে নকৰিলে কংগ্ৰেছে কি ভূমিপট্টা নিদিয়াকৈ আছে নেকি অতদিনে নিশ্চয় দিছে কিন্তু তাৰ এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াটো নিশ্চয় ফ'ল' কৰিব লাগিব লগত কৈছে ইৰোশ্যন হোৱাৰ চাৰ্টিফিকেটৰ কথা কৈছে ইৰোশ্যনৰ চাৰ্টিফিকেটো দিয়া হৈছে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছে ইৰোশ্যনৰ চাৰ্টিফিকেট নিদিয়াকৈ থকা নাই গতিকে তেওঁ তেনেকৈ অভিযোগ কৰাটো উচিত নহয় কিন্তু মই এতিয়া আৰু এটা কথা ক'ম যে এই অকণমান আগতে জয়নাথ শৰ্মা ডাঙৰীয়াই ক'লে তেওঁ বৰ অভিজ্ঞ মানুহ তেওঁতো গোটেই জীৱন ৰাজনীতিত কৰিছে আমি একদম বাল্যকালৰ পৰাই দেখিছোঁ তেওঁ ৰাজনীতিত কিন্তু তেওঁ এটা কথা বৰ অদ্ভুত ধৰণে ক'লে যে এটা ফৰ্মুলা লৈছে বিজেপিয়ে এই বেদখলটো এটা ৰাজনৈতিক দলৰ এটা চৰকাৰৰ যিটো সংবিধানৰ শপত লৈ পেলাই বহে চকীখনত বেদখলটো এটা ফৰ্মুলা হ'ব পাৰে নেকি মই জয়নাথ শৰ্মা ডাঙৰীয়াকে সুধিছোঁ যে এই ফৰ্মুলাটো তেওঁ ছাপোৰ্ট কৰে নেকি তেওঁলোকে চৰকাৰত বহিছে তেওঁলোকে অসম আন্দোলনৰ চৰকাৰত বহিছে কিন্তু বেদখলটোক ফৰ্মুলা এটা লৈ পেলাই এইখন চৰকাৰে বৰ ভাল কাম কৰিছে আহিবলগীয়া নিৰ্বাচনত এটা নেৰেটিভ সৃষ্টি কৰিব খুজিছে সেই নেৰেটিভটো আমাৰ বাবে কাম্য নেকি আমাৰ সমাজৰ কাৰণে সেইটো উচিত হ'ব নেকি সেইটোৱে আমি মানুহক ন্যায় দিব পাৰিম নেকি সেইটো তেখেতৰ মুখৰ পৰা সেই কথাষাৰ মোৰ কাৰণে কিন্তু সঁচাই আচৰিত হ'বলগীয়া কথা কাৰণ চাওক বেদখল গুচোৱাটো প্ৰত্যেকটো চৰকাৰে বেদখল বিভিন্ন সময়ত কৰিছে বেদখল কৰিছে ঠাইৰ পৰা কিন্তু কথাটো হ'ল যে সংবিধানে কি কয় আচ্ছা এতিয়া আমি কৈ আছোঁ আৰম্ভণিতে কথা বতৰা হৈছে যে বংগীয় মূলৰ মুছলমান আচ্ছা এইখন দেশত বংগীয় মূলৰ যিখিনি মাইগ্ৰেটেড মুছলমান কিয় আহিছে এইখন দেশত এটা ঐতিহাসিক এটা আপোনাৰ ইছ্যু আছে আপুনি চাওক আজিৰ পৰা কিছু বছৰ আজিৰ পৰা ৭৫ বছৰ আগলৈ এইখন দেশ এখন আপুনি চাব গোটেই দেশৰ ইতিহাসখনে কয় এই দেশখন এটাই তাৰ পৰা মাইগ্ৰেট হৈ পেলাই কিছু আহিছে তেতিয়া তাৰপিছত আপুনি কৈছে বাংলাদেশৰ অহাটো নোহোৱা কৰিব নোৱাৰে আজি জামানৰ প্ৰশ্নটোৰ উত্তৰ দিয়া নাই ডি ভোটাৰ কংগ্ৰেছৰ দিনত হৈছে জামান আছে মই তেখেতৰ উত্তৰটো দিছোঁ ডি ভোটাৰৰ প্ৰশ্ন বা ডিটেনশ্যন কেম্পৰ প্ৰশ্নটো ক'ৰ পৰা আহিল আমাৰ অসম আন্দোলনৰ প্ৰেক্ষাপটত অসম চুক্তি সেইটো কথা বৰ স্পষ্টকৈ আমাৰ জয়নাথ শৰ্মা ডাঙৰীয়াই ক'ব পাৰে গতিকে এই গোটেইবিলাক কথাবিলাক আপুনি নোচোৱাকৈ আপুনি যদি এতিয়া আমি যদি ইয়াৰ পৰা সদায় কৈ থাকোঁ টিভি ষ্টুডিঅ'ৰ পৰা যে কি কয় বংগীয় মূলৰ মুছলমান বংগীয় মূলৰ মুছলমান ইয়াত অহাটো এটা ইতিহাস সেইটো আছে এতিয়া কথাটো হৈছে যে 1971ৰ যিটো কাট অফ মাৰ্ক তাৰ পিছৰ মানুহখিনিৰ কথা তাৰ আগৰখিনি ৰাজনীতি কৰা হৈছে ঠিক আছে বিজেপি ঠিক আছে এইটো শৰ্মা আজি নক'লে হ'ব দিয়ক আপুনি উত্তৰটো দিয়ক মানে কথাটো হৈছে কি মোৰ প্ৰশ্ন মত আমাৰ দলৰ প্ৰশ্ন মত চৰকাৰী খাচ মাটি আৰু বনাঞ্চলৰ সংৰক্ষিত মাটি বা পিজিআৰৰ মাটিত কোনোবাই যদি চৰকাৰৰ অজানিতে বা চৰকাৰৰ কোনো অনুমতি নোলোৱাকৈ তাত মাটি কোনোবাই যাই দখল কৰিবলৈ বিচাৰে তেনেহ'লে তাক বিজেপিও বিৰোধিতা কৰিছে এজিপিও মই বেদখল কৰিছোঁ মই বেদখলৰ সন্মুখীন যিসকল বেদখলৰ সপক্ষে আছে তেওঁলোকক মই কৈছোঁ খিলঞ্জীয়া মানুহৰ বিৰোধী তেওঁলোক খিলঞ্জীয়া মানুহৰ স্বাৰ্থ কোনোদিনে চিন্তা কৰা সেইকাৰণে এতিয়া কৈছে বেদখলত থাকক বংগমূলৰে হওক বা অন্য ঠাইৰে হওক কিন্তু এজন মানুহে যদি এনেধৰণৰ কিবা কাৰণত গৰাখহনীয়া হ'ল তেওঁ 1 বিঘা মাটি বা 1 কঠা মাটিত তেওঁ ভেটিটো বান্ধি থাকিব পাৰে কিন্তু যেতিয়া 400-500 বিঘা লৈ যাব গৈছে তাৰপিছত যদি কোনোবা ৰাজনৈতিক দলে ক'ব খোজে এইটো বেদখলৰ কোনো মানে
হেৰি ন্যায় সংগত হৈছে আপুনি স্পষ্ট মানে কওকচোন কোন ৰাজনীতি মিথ্যা কি কৈছো আমি কি কৈছো আমি বেদখলৰ গতিকে মোৰ কথাখিনি শেষ কৰিলে ৰাইজেও শুনিব অলপ যুক্তিতৰ্ক কৰিব বাৰু আপোনালোকে নকৰিলে কিন্তু ঘটনাটো হৈছে কি বেদখলৰ সপক্ষে আজি স্পষ্টকৈ কংগ্ৰেছ থিয় দিছে বেদখলৰ সপক্ষে স্পষ্টকৈ UDF থিয় দিছে বেদখলৰ সপক্ষে স্পষ্টকৈ আনকি মানে ৰাইজৰ দলো থিয় দিছে গতিকে মই ৰাইজৰ দল থিয় দিছে বেদখলৰ সপক্ষে ঠিক আছে এতিয়া মোক এটা কথা সুধি আপোনাক ঠিক আছে সমিত শৰ্মা ক'ব এক মিনিট মোৰ দুজন অতিথি আছে সমিত শৰ্মা মই ঋতুপৰ্ণ শৰ্মা যিটো প্ৰসংগ জয়নাথ শৰ্মাই কৈছে মই সেই প্ৰসংগটো নুসুধো যে আজিৰ তাৰিখত এটা কথা বংগীয় মূলীয় মুছলমানৰ শব্দটোক লৈ আপত্তি কৰিছে এইটো শব্দ কি উঠাই দিব পাৰি নেকি বাৰু আপোনালোকে কষ্ট দি থাকে আমিও ক'বলগীয়া হয় টিভিত সেই কথাটো নকৈ বেলেগ শব্দ এটা ক'ব নেকি বাৰু স্বাধীনতাৰ পূৰ্বে বংগ আমাৰেই অংগৰাজ্য আছিল সেই বংগৰ প্ৰায় এটা অংশ পশ্চিমবংগৰ পিছফালে বংগৰো লাগি আছে আৰু কংগ্ৰেছৰ এটা ভুল এটা সিদ্ধান্ত বুলি ক'ব লাগিব সেই সময়ত যিহেতু ৰাজনৈতিকভাৱে তেওঁলোক সক্ৰিয় আছিল আমি 47 চনত দ্বিখণ্ডিত ৰূপত আমি দেশখনৰ স্বাধীনতা পালোঁ পাকিস্তান সেই সময়ত পূব পাকিস্তান এইবোৰ ইতিহাস আৰম্ভণিতে আপুনি প্ৰশ্ন এটা কৰিছিল আমি মুছলমান বিৰোধী নেকি মই এটা কথা স্পষ্ট কৰিব বিচাৰোঁ আমি কাৰো বিৰোধী নহয় আমি 100% অসম অসমীয়া আৰু খিলঞ্জীয়াৰ স্বাৰ্থ আৰু খিলঞ্জীয়াৰ পক্ষত এই কথা মই এইকাৰণে কৈছোঁ আমি যেতিয়া 2016 চনত যেতিয়া নিৰ্বাচনত গৈছিলোঁ জাতি মাতৃ ভেটিৰ কথা কৈছিলোঁ লগতে আমি সেই কামখিনি কৰিবলৈ যাওঁতে ৰাজনৈতিকভাৱে আমি কাক সহযোগ কৰি লৈছিলোঁ আমি এক ৰামধেনু সদৃশ মিত্ৰতাৰ কথা কৈছিলোঁ সেই সময়ত বহুতৰ বাবে সেইটো অলিক কল্পনা আছিল যে কেনেকৈ সম্ভৱ হ'ব কাৰণ বিজেপিৰ লগত বহুতৰ সেই সময়ত মন মিলা নাছিল বা বহু আদৰ্শগত কথা কিছুমান আছিল কিন্তু আমি যেতিয়া 14 চনৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি কেন্দ্ৰত পোৱাৰ পিছত আৰু তড়িৎ গতিত যিধৰণে গোটেই ঘটনা পৰিঘটনাবোৰ ঘটিল আৰু আমি যিধৰণে অসমত সাংগঠনিকভাৱে শক্তিশালী হ'লোঁ ৰাজনৈতিকভাৱে আমাৰ গ্ৰহণযোগ্যতা বাঢ়িল আৰু 16 চনত সেই ৰাজনৈতিক সেই ৰামধেনু সদৃশ মিত্ৰতাৰ এক চূড়ান্ত ৰূপ দি পেলাই আমি অসমৰ এটা বৃহত্তৰ জনগোষ্ঠী বড়ো জনগোষ্ঠী তেওঁলোকৰ লগত আমি আনিলোঁ আমি কাৰ্বি পাহাৰৰ কাৰ্বি জনগোষ্ঠীক আমি লগত ৰাখিলোঁ আমি মিচিংসকলৰ লগত ৰাখিলোঁ আমি ৰাভাসকলৰ লগত ৰাখিলোঁ তিৱাসকল আমাৰ লগত আছে গতিকে এতিয়া অকল আনাই নহয় আনাটো চবেই আনিব পাৰে কিন্তু মই কৈ লওঁ ইয়াৰ লগত জড়িত গোটেই বিষয়টো আমি যেতিয়া সকলো খিলঞ্জীয়াক একলগ কৰিলোঁ প্ৰথম অৱস্থাত প্ৰতিগৰাকী খিলঞ্জীয়া ব্যক্তি আমাৰ কথাত প্ৰতিয়ন কৰি পেলাই আমাক ভোটটো দিলে এতিয়া ভোট আমি এবাৰ পালোঁ কিন্তু বাৰে বাৰে ভোট নাপাম আমি কাম কৰি দেখাব লাগিব আমাৰ যিবোৰ প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাৰ ক্ষেত্ৰত 16 চনৰ পৰা এইখন চৰকাৰে যিদৰে নিৰবিচ্ছিন্নভাৱে কাম কৰিছে প্ৰতিটো কথাত এটা কথাই প্ৰতিফলিত হৈছে আমাৰ প্ৰতিটো সিদ্ধান্ত অসমীয়া স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আৰু এই যে নিৰ্বাচনৰ ফলাফলে আমাক এই হৈ যোৱা এই আপোনাৰ পঞ্চায়ত নিৰ্বাচনত যিটো ফলাফল আমি পালোঁ এতিয়া চাব আপুনি এতিয়া খিলঞ্জীয়াৰ পক্ষত নাই বাবে খিলঞ্জীয়াৰ সমৰ্থন নাই বাবে বাকী কথা মই বাদেই দিলোঁ সিদিনা আজি এবছৰ নহওঁতেই যিধৰণে জনসাধাৰণৰ মুখ ভংগ হৈ পেলাই যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছে এখনো জিলা পৰিষদৰ আসন দখল কৰিবলৈ সক্ষম হোৱা নাই ঠিক আছে শিৱসাগৰ সমষ্টিত শিৱসাগৰ বিধানসভা সমষ্টিত ঠিক আছে আমি সঁচা অৰ্থত অসমৰ প্ৰতিগৰাকী খিলঞ্জীয়াৰ ভৱিষ্যত স্বাৰ্থ সুৰক্ষিত কৰা মাটি বেটি সুৰক্ষিত কৰাৰ কথা কেৱল শ্লোগানতে সীমাবদ্ধ নাৰাখি এটা মই পলিটিকেল প্ৰশ্ন সুধিছোঁ আপোনাক আজিৰ তাৰিখত কংগ্ৰেছৰ সৈতে আপোনালোকৰ মিত্ৰতা হোৱা নাই আৰু হোৱাৰ বৰ বেছি আশাও আপোনালোকে নকৰাই ভাল হ'ব কাৰণ আমি যিটো এনালাইচিছ বা যিটো আমি পৰ্যবেক্ষণ কৰিছোঁ এই মিত্ৰতা হোৱাৰ কোনো ধৰণৰ আশা নাই আৰু যিহেতু মিত্ৰতা হোৱাৰ আশা নাই ইয়াৰ কাৰণ কিন্তু আপোনালোকৰ বিশেষ তৎপৰতা সংখ্যালঘু সমষ্টিসমূহত কংগ্ৰেছৰ যি দুৰ্বল স্থান সেই স্থানত আপোনালোকে আঘাত কৰিছে আপোনালোকৰ দলৰ সভাপতিয়ে গতিকে এনেধৰণে আঘাত কৰাৰ ফল আপোনালোকৰ মিত্ৰতা নহয় আপোনালোকে অকলে যাব লাগিব এইটো আৰু অস্বীকাৰ কৰি লাভ নাই আজি অন ৰেকৰ্ড কৈ থৈ দিছোঁ আপোনালোকৰ লগত মিত্ৰতা নহয় গতিকে প্ৰশ্নটো হ'ল কংগ্ৰেছেও মানে এটা বিশেষ জনগোষ্ঠীক লৈ ৰাজনীতি কৰিছে আপোনালোকেও কৰিছে আপোনালোকৰ টাৰ্গেট 22টা সমষ্টি কংগ্ৰেছৰো টাৰ্গেট 22টা সমষ্টি AIDFৰ টাৰ্গেট 22টা সমষ্টি গতিকে এনেকুৱা হৈছে বিৰোধী পক্ষৰ এই যিটো অমিল মই আপুনি বুলি কোৱা নাই এই কথাটোৱে কিন্তু বিজেপি মিত্ৰজোঁটক ৱাক অভাৰ দি দিব এনেই মানে ফিল গুড এটা আছেই আৰু এই ফিল গুডৰ মাজত আপোনালোকে এটা সুযোগ দি দিছে কাৰণ মিত্ৰতাৰ ক্ষেত্ৰত আপোনালোকে বহুবাৰ চেষ্টা কৰিছে আপোনালোকৰ দলৰ সভাপতিয়ে বহুবাৰ কৈছে কিন্তু মিত্ৰতাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যিটো স্থিতি এই স্থিতিটোৱে স্পষ্ট কৰিছে যে বিৰোধী একলগ নহয় গতিকে মিত্ৰজোঁট আৰু দল তেওঁলোকে লগ হৈ যদি কৰে গতিকে আপোনালোকৰ কাৰণে এটা ক্ষতিৰ কাৰণ হ'ব কথাটো আচলতে এনেকুৱা মিত্ৰতা সন্দৰ্ভত হয়তো যিকেইটা বিৰোধী দল আছে আটাইকেইটা বিৰোধী দলৰ ভিতৰত আমি চাগে সকলোতকৈ বেছিকৈ এই কথাখিনি কৈ আহিছিলোঁ যে মিত্ৰতা হ'ব লাগে সোনকালে আলোচনাত বহিব লাগে সকলোকেইটা বিৰোধী দলে কিন্তু আজিৰ তাৰিখতো তেনেকুৱা কোনো আনুষ্ঠানিক আলোচনা এতিয়াও হোৱা নাই আপোনালোকেও জানে সকলোৱে দেখিছে আমি শুনি আছোঁ কিন্তু আমি এতিয়াও যথেষ্ট আশাৰে ৰখি আছোঁ আমি মিত্ৰতাৰ দুৱাৰখন সকলোৰে কাৰণে যিমানকেইটা বিৰোধী দল আছে সকলোৰে কাৰণে আমি খোলা ৰাখিছোঁ
আমাৰ যিখিনি সমভাৱাপন্ন দল আছে বিৰোধী দল আছে আমাৰ লগত মানে কথা বতৰা মিলা দল আছে কংগ্ৰেছকে আদি কৰি যিমানবিলাক দল আছে বিৰোধী দল সকলোৱে আমাৰ দুৱাৰখন টুকুৰালেই হ'ল এইটো কথা আমি উনুকিয়াই দিছোঁ এতিয়া কথা আহিল যে মিত্ৰতাৰ সন্দৰ্ভত যিখিনি সন্দেহ উঠিছে এইটো আচলতে তেনেকুৱা সন্দেহ থাকিব নালাগে বুলি আমি ভাবোঁ কিয়নো আমি দেখিছোঁ ভাৰতবৰ্ষৰ ৰাজনীতিকে আদি কৰি যিকোনো আমাৰ ওচৰ চুবুৰীয়া সকলোবিলাক ৰাজ্যৰ যিটো ৰাজনীতি আছে বৰ্তমান ৰাজনৈতিক মানে পৰিস্থিতিত এই কোৱালিশ্যন গভৰ্ণমেণ্ট মিত্ৰতা নোহোৱাকৈ কিন্তু কোনো অকলে গভৰ্ণমেণ্ট কৰিব পৰা নাই এয়া বিজেপিয়ে কওক উদাহৰণ বহুত আছে কোৱালিশ্যন কৰিয়ে কৰিছে এটা কথা মই কওঁ কংগ্ৰেছে সাংগঠনিক মানে স্থিতি আপোনালোকক মজবুত কৰাৰ সুযোগ নিদিয়ে মানে খাল খান্দি ঘৰিয়াল চপাই নলয় সেই কথাটো আজিকালি অলপ দুই এটা কথা খোলা খুলিকে ক'বলৈ লৈছোঁ মই এই কথাটো এইকাৰণে কৈছোঁ মানে আজি অলপমান মোৰ ক'বলগীয়া আছে মই কম মানে সদায় আপোনালোকক মাতি নিছোঁ যদিও আজি দুই এটা কথা কম এনেকুৱা ধৰণৰ চৰ্চা হৈছে যে এতিয়া যদি আপোনালোকে ২৬ত চৰকাৰ কৰিব নোৱাৰে যদি ৰাইজৰ দল বা অসম জাতীয় পৰিষদ আপোনালোকে ৫ৰ পৰা ১০খন আসন পাই গ'ল তেতিয়া ৩১লৈ আপোনালোক এটা শক্তিশালী ফোৰ্চত পৰিণত হ'ব আৰু ৩১লৈ এণ্টি ইনকাম্বেঞ্চি অলপ বেছিকৈ হ'ব বিজেপিৰ বিৰুদ্ধে গতিকে ৩১ত কংগ্ৰেছে অনায়াসে চৰকাৰ কৰিব পাৰিব ২৬ৰ যদি অংক কংগ্ৰেছৰ থাকিলেহেঁতেন তেতিয়াহ'লে মিত্ৰতাৰ কথা এতিয়ালৈকে পাতিলেহেঁতেন সমষ্টি ভাগ ভাগ কৰিলেহেঁতেন মই এতিয়াও আপোনাক কৈছোঁ আপুনি যে ক'লে মিত্ৰতাৰ দুৱাৰ খোলা আছে এইটো জাষ্ট ডাইলগ আপোনালোকে খোলা ৰাখি লাভ নাই সোমাবলৈ নাহে এইটো ভুল ধাৰণা থাকি লাভ নাই মই জামানৰ ওচৰলৈ গৈছোঁ এইটো আপুনি উত্তৰ নিদিলেও কথা নাই জামান এটা প্ৰশ্ন আপোনাক কৰিব খুজিছোঁ যে AIDF-এ কি ভাবে যে কংগ্ৰেছে যদি এই ধৰণে আগবাঢ়ি থাকে মই আপোনাক স্পষ্টকৈ সুধিছোঁ আপুনি কংগ্ৰেছে সম্বিত শৰ্মা কৈ থাকোঁতে কৈছিল কেইবাটাও কথা যে এই ধৰণে যদি আগবাঢ়ি থাকে ২৬ত চৰকাৰ কৰিব পাৰিব আজি মুকলিকৈ কওক দিয়ক পাৰে যদি পাৰে বুলি কওক চাওক কংগ্ৰেছে চৰকাৰ কৰিব পাৰিব নাপাৰিব সেইটোতো কংগ্ৰেছে জানে হয় কি নাই এইটোতো মোৰ ক'বলৈ একো নাই খালি মূল কথাটো হৈছে যে ফেচিবাদী শাসনৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হোৱা উচিত এইটোৱে মোৰ মূল কথা যদি আজি কাশ্মীৰত যদি মেহবুবা মুফতিৰ লগত যদি বিজেপিৰ কোৱালিশ্যন হ'ব পাৰে কেৰালাত যদি CPM আপোনাৰ বাওঁপন্থীসকলৰ লগত মুছলিম লীগৰ হেৰি কোৱালিশ্যন হ'ব পাৰে অসমত কেলে ফেচিবাদী যিটো চৰকাৰ চলিছে তাৰ বিৰুদ্ধে আপোনাৰ বিৰোধী দলবোৰ একত্ৰিত হ'ব নোৱাৰে ৰাইজে দেখি আছে চবৰে ভূমিকা আমি AIDF সদায় আমাৰ দুৱাৰ খোলা আছে যিকোনো দল যদি সন্মানজনকভাৱে উপযুক্ত সন্মান দি পিনে যদি আগুৱাই আহে আমি কোৱালিশ্যনৰ কাৰণে ৰেডি আছোঁ ৰাইজক সকাহ দিবলৈ অসমক ফেচিবাদৰ পৰা ৰক্ষা কৰিবলৈ যিকোনো মূল্যত কিন্তু সেইটো বেলেগেতো আগুৱাই আহিব লাগিব সেইটোৱে মূল কথা কংগ্ৰেছক বিচাৰিছে এতিয়ালৈকে বিৰোধী কংগ্ৰেছক বিচাৰিছে আপোনালোকে না বিচৰা প্ৰশ্ন নুঠে কংগ্ৰেছটো মই ইতিমধ্যে কৈ থৈছোঁ যে কংগ্ৰেছ এটা প্ৰতাৰক দল কিন্তু এতিয়া আৰু এটা লাৰ্জাৰ ইস্যু ইট হেজ কাম বিফৰ আছ হয় কি না ফেচিবাদৰ পৰা অসমক দেশক মুক্ত কৰা এইটোৰ কাৰণে কিছু এৰাধৰাৰ মাধ্যমেদি সকলো একগোট হোৱা উচিত বিৰোধী পক্ষ এইটো মই ব্যক্তিগতভাৱে কৈছোঁ ঠিক আছে মই বুজি পাইছোঁ যেতিয়া শত্ৰু যেতিয়া কমন হয় তেতিয়া একলগ হ'ব পাৰি শত্ৰুৱে একলগ হ'ব পাৰি সেই কথাটোৱে আপুনি কৈছে বুজি পাইছোঁ মই জয়নাথ শৰ্মা এতিয়া ঠিক আছে জয়নাথ শৰ্মা মই এটা কথা স্পষ্টকৈ সুধিছোঁ যিটো আজি ২৬ৰ ইলেকশ্যনৰ কথা আমি পাতি আছোঁ ২৬ৰ ইলেকশ্যনত এই কথাটো যিটো আজি সম্বিত শৰ্মাই কৈছে যে এটা ঘৃণাৰ ৰাজনীতি বা জামানেও কৈছে এই পৰিৱেশত কিন্তু মানুহে ভাল পোৱা নাই সাধাৰণ মানুহে ভাল পোৱা নাই খিলঞ্জীয়া মানুহে ভাল পোৱা নাই আপোনালোকে যিমান নকওক খিলঞ্জীয়া মানুহ আপোনালোকৰ পক্ষত আছে ভাল পাইছে বুলি পোৱা নাই এই বিদ্বেষৰ ৰাজনীতিত কাম নিদিব নাই বিদ্বেষৰ ৰাজনীতি ময়ো বিৰোধিতা কৰোঁ মানে ৰাজনীতিটো হ'ব লাগে অসমবাসীৰ উন্নয়নৰ কাৰণে এতিয়া অসমবাসী বুলি কওঁতে যদি অসমৰ একাংশ লোকে আকৌ অসমৰ যিখিনি মূল সুঁতিৰ মানুহ মূল অৰিজিনেল হেৰি বাসিন্দা সেইসকলক ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ কৰে আৰু আমি ৰাজনৈতিক দল হিচাপে যদি সেই কথাটোত বাধা নিদিওঁ এইটো কিন্তু আমি ছ'চিয়েল এক্টৰ হিচাপে সকলো ৰাজনৈতিক দল একোটা ছ'চিয়েল এক্টৰ সেই ছ'চিয়েল এক্টৰ হিচাপে আমাৰ যিটো ৰাইজৰ প্ৰতি কৰ্তব্য সেই কৰ্তব্যৰ পৰা আমি পোনপটীয়াকৈ বিৰত থকাৰ দৰে হ'ব আৰু মানে প্ৰতাৰণা কৰাৰ দৰে হ'ব ৰাইজক সেইকাৰণে আমি আজিৰ দিনটোত এইটো কথা কৈছোঁ অসমৰ খিলঞ্জীয়া লোক একত্ৰিত হৈ থাকিব লাগে আৰু সেই একত্ৰিত অকল ৰাজনৈতিক ক্ষমতাৰ কাৰণেও নহয় অন্য ক্ষেত্ৰতো এতিয়া ধৰ্ম সম্পৰ্কত যিবোৰ কথা কৈছে মই যদি মানে কিছুমান আমি উদাহৰণ দেখিছোঁ কৈছোঁ এজন হিন্দু মানুহে যদি কিবা কাৰণত কিবা দুখতে বা অজানিতে বা ভুলতে কিবা এটা কথা মুছলমানৰ এগেইনষ্টে কিবা এটা কৈ দিলে সেইটোৱে বেছি মানে প্ৰচাৰ কৰিবলৈ যায় কিন্তু বহু মানুহে আপুনি দেখিছে মিয়া লেণ্ড কৰিম বুলি মিয়া লেণ্ডৰ কৰিম বুলি কোৱাৰ পিছত কংগ্ৰেছৰ দলে এখেতে শৰ্মাই দেখি নিজে জানে বা ৰাইজৰ দল বা অন্যান্য কেতবোৰ ৰাজনৈতিক দলে বিৰোধিতা কৰিছেনে গতিকে মিয়া লেণ্ড হ'ব লাগে বুলি যেতিয়া কথাটো উত্থাপন কৰিছে তেতিয়া এই ৰাজনৈতিক দলসমূহে তাৰ বিৰোধিতা কৰা নাই তাৰমানে তেওঁলোকৰ সপক্ষে কিবা কথা ক'লে তেওঁলোক দুখী নহয়
আমি যদি তেওঁলোকৰ বিৰুদ্ধে কিবা এটা কথা কওঁ, বিজেপিয়ে যদি কিবা এটা বিৰোধী কথা কয়, সেইটো মানে একেবাৰে বিদ্বেষ ভাৱ, একেবাৰে জামান মিয়ালেণ্ডৰ কথা কৈছে, আপুনি বেয়া পাইছে? কওক কওক কওক, মোক শেষ কৰিবলৈ দিয়ক। নাই নাই আপোনাৰ কথাতে কৈছে। মই বেয়া পোৱা নাই, মোৰ হাঁহি উঠিছে একচুৱেলি। শৰ্মা ডাঙৰীয়াৰ দৰে এজন বিদগ্ধ ৰাজনীতিবিদ হয়, কিন্তু আমি সৰুৰ পৰাই তেখেতক দেখি আহিছোঁ। তেখেতে যেতিয়া মিয়ালেণ্ডৰ কথা শৰ্মা ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ, কোনটো দলৰ কোনজন লিডাৰে কৈছে, কোনটো দলৰ কোনটো লিডাৰে কৈছে? বাপেকে পুতেকক যা, তই ঘৰৰ পৰা ওলাই যা। মোৰ কথাটো আপুনি এৰাই চলিছে। মই কৈছোঁ যে আপোনালোকে ৰাজনৈতিকভাৱে UDF-ৰ পৰা এটা প্ৰস্তাৱ লৈ তাৰ বিৰোধিতা কৰিছে নেকি? অফিচিয়েলি বিৰোধিতা কৰিছে নেকি? কংগ্ৰেছে আজি অফিচিয়েলি বিৰোধিতা কৰিছে নেকি? ৰাইজৰ দলে আজি অফিচিয়েলি বিৰোধিতা কৰিছে নেকি? যদি অফিচিয়েলি বিৰোধিতা কৰা নাই, তেনেহ'লে আপোনালোকে ৰং চোৱাৰ নিচিনা হৈছে। মিয়ালেণ্ডৰ নিপিন্ধিবাৰ কলিতে মোহাৰি দিব লাগিব, এইবোৰ কথা কোনোবাই যদি কয়, তেনেহ'লে ইয়াৰ বিৰোধিতা কৰাটো আমি সকলো ৰাজনৈতিক দলৰ একত্ৰিতভাৱে আমি এই কথাটোত বাধা দিব পাৰিব লাগিব। সেই মনোভাৱটো আমাৰ সকলো ৰাজনৈতিক দলৰ থাকিব লাগিব। তাকে নকৰি যদি আমি তেওঁলোকৰ হেৰিৰ দাবীটো মানা নাই বা মানিছোঁ, সেই একো কথাটো নকৈ মৌনভাৱে থাকে, মৌনভাৱে থকাটোৱে এটা সন্মতিৰ লক্ষণ বুলি কৈছে। ঠিক আছে, মই এটা সৰু বাণিজ্যিক বিৰতিলৈ যাম। বিৰতিৰ পিছত মই যাম আহিম আপোনাৰ ওচৰলৈ, সম্বিত শৰ্মা ক'ব। এটা সৰু বাণিজ্যিক বিৰতি ল'ম, বিৰতিৰ পিছত আমি কথা পাতিম আচলতে এই যিটো পৰিৱেশ, এই পৰিৱেশে আচলতে লাভান্বিত কাক কৰিব, সেই প্ৰশ্নটো আমি উত্তৰ উলিয়াবলৈ চেষ্টা কৰিম এটা বিৰতিৰ পিছত। কৈ আছে যুঁজ এখন হ'ব, আৰু এই যুঁজখন নিঃসন্দেহে বিজেপিৰ লগত মানস ৰবীনৰ গীত যুঁজ এখন হ'ব। আৰু মই সম্বিত শৰ্মা, আপোনাকে মই কথাটো মই ক'ব খুজিছোঁ, যুঁজ এখন হ'ব বুলি কৈছে। এই যুঁজ আচলতে বিজেপিৰ লগত, এই যুঁজ আচলতে কংগ্ৰেছৰ আকৌ ক্ষমতা উভতাই অনাৰ যুঁজ হ'ব। এই যুঁজ যিসকলে মাটি হেৰুৱালে তেওঁলোকক মাটি দিয়াৰ যুঁজ হ'ব, কাৰণ আপোনালোকৰ সাংসদে কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে মাটি দিয়া হ'ব, ঘৰ বনাই দিয়া হ'ব। গতিকে এই যুঁজখন আচলতে কেনেকুৱা যুঁজ হ'ব? মাটি দিয়াৰ যুঁজ হ'ব, বিজেপিক ওফৰাই নতুন চৰকাৰ কৰাৰ যুঁজ হ'ব, আকৌ ক্ষমতালৈ অহাৰ যুঁজ হ'ব। এই যুঁজখন কেনেকুৱা হ'ব? একদম প্ৰথমতে মই জয়ন্ত শৰ্মা ডাঙৰীয়াৰ কথাটোক মই কৈ দিওঁ যে আমাৰ কংগ্ৰেছে মিয়ালেণ্ডৰ ইছ্যুত আমাৰ লিডাৰবিলাকে প্ৰটেষ্ট কৰিছে। আপুনি হয়তো অকণমান মিছ কৰিছে, কাৰণ অফিচিয়েলি নহয়, লিডাৰবিলাকে স্পষ্টভাৱে কৈছে, আকৌ বেলেগে অফিচিয়েলি নাই। এতিয়া কথাটো হ'ল, এতিয়া মই আহোঁ মূল প্ৰসংগলৈ, যিটো আজিৰ আমাৰ ইছ্যুটো, যে ইলেকশ্যনটো কি হ'ব, যে যুঁজ এখন হ'ব। এতিয়া চাওক, যোৱা 14ৰ পৰা এতিয়ালৈ এই দেশত বিৰোধী নিষেধ কৰা এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিজেপি চৰকাৰে। শাসনত থকা বিজেপি আৰু RSSে বিভিন্ন প্ৰকাৰেৰে প্ৰথম কথা তেওঁলোকে কৰিছে, গোটেই সংবাদ মাধ্যমটো হাতত লৈছে, এইটো ইলেক্ট্ৰনিকে কওক বা অন্যান্য মাধ্যমবিলাক কওক, তাত বহি লৈ পেলাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে বিৰোধীয়েতো কংগ্ৰেছেতো গোটেই শাসনকালত একোৱেই নকৰিলে, আমিয়ে চব এতিয়া কৰিম। এতিয়া এতিয়া বিষয়টো খেলিমেলি কৰি নিদিয়ে, খেলিমেলি কৰা নাই, মই আপোনাৰ মূল কথা লৈ আছোঁ। এতিয়া চাওক, সেই গোটেই প্ৰক্ৰিয়াটোৰ লগত কি কথা জড়িত হৈ আছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৰোলটো আজিকালি কেনেকুৱা? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই স্বতন্ত্ৰভাৱে কাম কৰিছেনে? আমি যিটো বিভিন্ন সময়ত দেখিছোঁ, মহাৰাষ্ট্ৰৰ প্ৰশ্ন উত্থাপন হৈছে, মহাৰাষ্ট্ৰত কেইবাটাও প্ৰশ্ন আমি কংগ্ৰেছ দলে কৰিছোঁ, এছেম্বলি ইলেকশ্যনৰ পৰা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনলৈ, তাৰ উত্তৰ দিছেনে? ভিডিঅ' ফুটেজ বিচাৰিছোঁ, দিছেনে? চৰকাৰে সেইটো যিটো ভিডিঅ' ফুটেজ, সেই ৰেকৰ্ডবিলাক এবছৰ ৰাখিব লাগে, চৰকাৰে নিয়ম কৰি পেলাই 45 দিনলৈ লৈ আহিলে, কৰিলেনে সেইটো কামটো? এতিয়া কথাটো হ'ল, ADR-ৰ এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ যোৱা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনৰ পিছত এটা ৰিচাৰ্চ কৈছে যে প্ৰায় 79টা ছিট বিজেপিয়ে বেআইনীভাৱে জিকিছে। এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত আমি ষ্টাডি কৰি পেলাই, এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে কৰ্ণাটকৰ এটা স্পেচিফিক ছিটত আমি ষ্টাডি কৰি পাইছোঁ, তাতে হাতে লোটে ধৰা পৰিছে আৰু তাৰ স্পেচিফিক প্ৰমাণ আছে আৰু স্পষ্টকৈ কৈছে। 1.5 লাখ ভোটাৰ ভুৱা বুলি কৈছে। ইলেকশ্যন কমিশ্যন নিৰপেক্ষ নহয়, সংবাদ মাধ্যম নিৰপেক্ষ নহয়, বিজেপিটো ফেচিবাদী হয়। গতিকে এইখিনি সময়ত মানে মই সেই কথা, তাৰ লগত আৰু এটা কথা যোগ কৰোঁ যে আজিৰ দিনত বিজেপিৰ হাতত কিমান টকা আছে, কি ধৰণে তেওঁলোকে বিভিন্ন প্ৰকাৰেৰে টকা আহৰণ কৰিছে, গোটেই দেশখন কৰ্পৰেটৰ হাতত গতাই পেলাই। এতিয়া চাওক, এটা সৰু কথা, এই টকাৰ কথা অহাৰ লগে লগে এইবিলাক বস্তু ইয়াত কাৰক হ'ব, এই গোটেই বিষয়বিলাক অহা 26ৰ নিৰ্বাচনত আমাৰ ইয়াত কাৰক হ'ব। এতিয়া কথাটো হ'ল, টকা পইচাৰ কথাটো কি? এটা ৰিপৰ্টে কয়, এটা সমীক্ষাই কৈছে যে 14ৰ ইলেকশ্যনত প্ৰায় 35,000 কোটি টকা খৰচ কৰিছে গোটেইবিলাক পলিটিকেল পাৰ্টি, তাত 25,000 কোটি টকা খৰচ কৰিছে অকল বিজেপিয়ে, যিটো নৰেন্দ্ৰ মোদীক এষ্টাব্লিছ কৰিবৰ কাৰণে 14ত। তাৰ পিছৰ পৰা আপুনি 19ৰ ইলেকশ্যনত কয় যে 1 লাখ কোটি টকা গোটেই দেশখনত খৰচ হৈছে। 1 লাখ কোটিৰ 75,000 কোটি টকা, 75,000 লাখ কোটি টকা কিন্তু খৰচ কৰিছে অকল বিজেপিয়ে। এই 24ত কিমান? সেইটো 1,40,000 কোটি টকা, তাৰ প্ৰায় 1 লাখ কোটি টকা খৰচ কৰিছে বিজেপিয়ে। আৰু এতিয়া আজি কিছুদিন আগতে এই গোটেইবিলাক তথ্য বিভিন্ন মাধ্যমৰ পৰা বিভিন্ন, এতিয়া যোৱা পাৰ্লিয়ামেণ্টাৰী ইলেকশ্যনত আজি কিছুদিন আগতে আমাৰ সংবাদ মাধ্যমতে ওলাইছে যে 650 কোটি টকা খৰচ কৰিছে বিজেপি। ঠিক আছে, এতিয়া চাওক, উত্তৰ লাগে এই প্ৰশ্নটো। হয়, কংগ্ৰেছৰ মুখপাত্ৰ সম্বিত শৰ্মা ডাঙৰীয়াই
এটা তথ্য দিছে কেইবা হাজাৰ কোটি টকা বিজেপিয়ে নিৰ্বাচনত ব্যয় কৰা বুলি পেলাই এতিয়া তেওঁৰ যি নেতা তেওঁৰ নেতাৰে আচৰণকে তেওঁ সম্পূৰ্ণ মানি লৈ পেলাই তেওঁ এই ধৰণৰ অদ্ভুত সংখ্যা উক্তি এইটো অদ্ভুত আপুনি আকৌ ক'লে তেনেকৈ এইটো অদ্ভুত নহয় এইটো বিভিন্ন এজেঞ্চিয়ে কৰাৰ সমীক্ষাৰ ওপৰত আপোনালোকে সেইবিলাকটো নামানে সেইকাৰণে আপোনালোকক সুপ্ৰিম কোৰ্টে আপোনালোকৰ নেতা ৰাহুল গান্ধীক মানে এটা শব্দটো ক'বলৈ বেয়া হয় সময়তে মানে কোৰ্টে তেওঁকতো মোটামুটি এগৰাকী দেশদ্ৰোহী বুলিয়েই তেওঁক এটা কোৰ্টে কি কৈছে মই আপুনি ক'লে কোৰ্টে দেশদ্ৰোহী বুলি কোৱা নাই কোৰ্টে যিখাৰ কথা কৈছে এতিয়া কথা কৈ লওক নাই কোৰ্টে আপুনি দেশদ্ৰোহী বুলি কোৱা বুলি ক'লে কোৰ্টে সুপ্ৰিম কোৰ্টে কোৱা নাই কৰা এটা টিপ্পনী চাৰ্টিফাইড এটা ৰিমাৰ্কছ দিছে এতিয়া কথাটো হৈছে যে বিৰোধীয়ে কি প্ৰশ্ন নকৰিব বিৰোধীয়ে প্ৰশ্ন চাইনাই গোটেই যে দখল কৰি ৰাখিছে ওপৰত সেই কথাটো বিৰোধীয়ে উত্থাপন নকৰিব নেকি আপোনালোকে চাইনা গালভানৰ গোটেই ইছ্যুটোক দবাই পেলাই ৰাখিব খুজিছে 20 জন সৈনিকক চাইনিজ কেনাই যে মৰিয়াই মাৰিলে সেই কথাটো আপোনালোকে দবাই পেলাই কৈ আছে যে তাৰ পিছদিনাখন চাইনাক আপোনালোকে ক্লিন চিট দিছে সেই প্ৰশ্নটো যেতিয়া আমি কৰিছো তাত সুপ্ৰিম কোৰ্টৰ কোনোবা এজন জাজে টিপ্পনী দিছে সাধাৰণ কথা এইটো হয় একো সাধাৰণ কথা শুনক ৰাহুল গান্ধী ডাঙৰীয়াই লোকসভাৰ মজিয়াত এটা বিভিন্ন ৰাজহুৱা মঞ্চত এবাৰ ক'লে মোৰ তথ্য আছে দেই ক্লিপিংছ আছে 1000 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ চীনে দখল কৰিছে 2000 শুনক এবাৰ ক'লে 2000 বৰ্গ কিলোমিটাৰ এঠাইত ক'লে 4000 আৰু লোকসভাত তেখেতৰ ভাষণত ক'লে 44000 বৰ্গ কিলোমিটাৰ মানে চীনে বেদখল কৰিছে বুলি ক'লে আমাৰ ভাৰত ভূমি আচ্ছা ৰাহুল গান্ধীৰ কথাটো আপুনি প্ৰতিবাদ কৰিছে আপুনি লাডাখৰ এছএছপিয়ে দিয়া ৰিপৰ্টটো হোম মিনিষ্ট্ৰীত দিয়া ৰিপৰ্টটো আপুনি কি কোৰ্টে সুপ্ৰিম কোৰ্টৰ কথাটো আপুনি সুপ্ৰিম কোৰ্টৰ কথাটো অবজাৰভেশ্যন লাডাখৰ এছএছপিয়ে দিয়া যিটো ৰিপৰ্ট য'ত কৈছে যে 56টা আপোনাৰ কি কয় পেট্ৰল পোষ্টৰ 36টাত আমি গৈ পেলাই পেট্ৰল কৰিব নোৱাৰো চাইনাৰ দখলত আছে আপুনি কি ক'ব একেবাৰে সেইটো আপুনি কি ক'ব একেবাৰে মিছা আৰে এছএছপিয়ে ৰিপৰ্ট দিছে হোম মিনিষ্ট্ৰীৰ কথা ৰিপৰ্টটো আমি পাইছো নেকি ৰাহুল কোৱা নাই এছএছপি ৰিপৰ্ট আছে এছএছপি গৰাকী নিজে কৈছে মই ৰিপৰ্ট এছএছপি গৰাকী নিজে কৈছে ৰিপৰ্ট দিয়া ৰিপৰ্ট আপোনালোকে কাৰো কথাই নুশুনে ন এতিয়া দীঘলীয়া শাসনত থকাৰ বাবে কংগ্ৰেছৰ কিছু জাগাত কিছু মানুহ আছে তেওঁলোকে অদ্ভুত ধৰণৰ কিছুমান পৰিসংখ্যা দিয়ে আৰু সেই পৰিসংখ্যাকে লৈ পেলাই ৰাহুল গান্ধীয়ে ঢোলটো বজাই থাকে আৰু তললৈকে তেওঁলোকৰ একেবাৰে তলৰ নেতা পালি নেতাই যোৱা 11 বছৰৰ পৰিসংখ্যা আপোনালোকে ক'ব লাগিব সুপ্ৰিম কোৰ্টে ইমান কঠোৰভাৱে কোৱাৰ পিছত এতিয়াও নিৰ্লজ্জভাৱে তেওঁলোকে অযুক্তিকৰ কথা সুপ্ৰিম কোৰ্টে আপোনালোকৰ কি বস্তু কথা কৈছে এটা টিপ্পনীৰ পিছত আহিছে সুপ্ৰিম কোৰ্টে আপোনালোকে বনোৱা ইলেক্টৰেল বণ্ড কমিছনে পেলাই কি ক'লে সুপ্ৰিম কোৰ্টে ইলেক্টৰেল বণ্ড খাৰিজ পেলাই কি ক'লে যে বেআইনী এটা এই কথা ক'ব নোৱাৰে আপোনালোকে সুপ্ৰিম কোৰ্টে আপোনালোকে কিবা গাইডলাইন বনাইছে ইলেকশ্যন কমিছনৰ সেইটো আপোনালোকে আনি পেলাই কি কৰিলে আপোনালোকে সুপ্ৰিম কোৰ্টৰ আপোনালোকে হুলস্থুল কৰিছে আচ্ছা আপোনালোকৰ প্ৰাইম মিনিষ্টাৰে আজি 11 বছৰে এটা প্ৰেছ কনফাৰেন্স কৰিছে নেকি কওক জবাব দিছে নে কওক দ্বিতীয় কথাটো আপোনালোকৰ মিনিষ্টাৰে এই গোটেই কি কয় আপোনাৰ আমাৰ এই পেহেলগামৰ গোটেই ইনসিডেন্টৰ পিছত এটা প্ৰেছ কনফাৰেন্স দিছে নে এটা প্ৰেছ কনফাৰেন্স দিছে নে আপোনালোকে নাই দিয়া আপোনালোকৰ হোম মিনিষ্টাৰে এটা প্ৰেছ কনফাৰেন্স কৰা নাই আপোনালোকৰ ডিফেন্স মিনিষ্টাৰে দেখৰ ডিফেন্স মিনিষ্টাৰে প্ৰেছ কনফাৰেন্স কৰা নাই ফৰেন এফেয়াৰ্স মিনিষ্টাৰে প্ৰেছ কনফাৰেন্স কৰা নাই আপোনালোকে প্ৰেছ কৰিছে কংগ্ৰেছ আৰু ৰাহুল গান্ধী হ'ল আমাৰ দেশৰ সভাপতি উপযুক্ত নেতা যিবিলাকে এতিয়ালৈকে 55 বছৰটো এতিয়া যুৱৰাজ বুলি কয় তেওঁলোকে যুৱক বুলি কয় তাৰ ওপৰত যিটো অদ্ভুত ধৰণৰ ৰাজনীতি প্ৰবলী কৰে কেনে ব্যক্তি সমৰ্থন বছৰটো আপোনালোকে আপোনালোকৰ প্ৰাইম মিনিষ্টাৰ আজিলে এটা প্ৰেছ কনফাৰেন্স ফেচ কৰা সাহস নাই পাৰ্লামেণ্টত তেওঁ বিৰোধীৰ প্ৰশ্নৰ জবাব নিদিয়ে দেশৰ জবাব নিদিয়ে আৰু আপোনালোকে যুক্তি দিয়ে কংগ্ৰেছৰ কি কাজ ঠিক আছে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰশ্ন কৰা দলটোৰ নেতা কোন জানেনে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ অভিযোগমুক্ত হোৱা নাই যিগৰাকী ব্যক্তি বেলত বাহিৰত আছে মাক আৰু পুতেক যিগৰাকী ব্যক্তিক সুপ্ৰিম কোৰ্টে ভৰ্ৎসনা কৰিছে তেওঁ ব্যক্তি এগৰাকী দেশৰ জেনেৰেল কেছৰ বেছটো কি আপোনালোকে তেনেকৈ কিমান আপোনালোকে আপোনালোকে হেমন্তনৰ ওপৰত কেছ কৰিলে এতিয়া নিৰ্বাচনত তেওঁলোকে ক'লে যে আপোনালোকে কেছ আপোনালোকে বহুত কেছ কৰিলে বিভিন্ন সাংবাদিকৰ ওপৰত কেছ কৰিলে কিমান নিউজ হাউচেছ বিলাক বন্ধ কৰিলে সেইবিলাক সুপ্ৰিম কোৰ্টে কি ক'লে জনসাধাৰণে উত্তৰ দিব দিছে আপোনালোকক জনসাধাৰণে উত্তৰ দিছে যদি আপোনালোকে জনসাধাৰণে কি উত্তৰ দিছে জনসাধাৰণে উত্তৰ দিয়া যাব আপোনালোকৰ তৃতীয়বাৰৰ বাবে কেন্দ্ৰত আমি চৰকাৰ আছো আজি দেশৰ তৃতীয়বাৰৰ বাবে আপোনালোকে জেলত থাকে আপোনালোকে এতিয়া পৰ্যায়ক্ৰমে পৰ্যবেক্ষিত হৈছে সেইটো জনসাধাৰণে দিছে সিদ্ধান্ত ঠিক আছে মই ক'ব লাগিব ইলেকশ্যন কমিছনৰ উত্তৰ দিব লাগিব যি ধৰণে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ইলেকশ্যন কমিছনৰ কথা আনিলে মই ভাবিছিলোঁ যে 26ৰ ইলেকশ্যনত ইতিমধ্যে তেওঁলোকে মানসিকভাৱে সকলো ফালৰ পৰা পৰাজয় স্বীকাৰ কৰি লৈছে কেৱল তেওঁলোকে হাৰাৰ যিটো কাৰণ সেই কাৰণ টুইটাৰৰ পৰা বিচাৰি উলিয়াই তেওঁলোকে আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ গোটেই ব্যৱস্থা যিটো অভিযোগৰ পিছত ইলেকশ্যন কমিছন অফ ইণ্ডিয়াই সম্পূৰ্ণ মানে তেওঁলোকৰ যিমান য'ত কৰিব লগা আছে আৰু এই ৰেগিং কৰিছে আপোনালোকে আপোনালোকৰ নেতা নাযায় আপোনালোকে এতিয়ালৈকে ক'লে যে ইভিএম হেকিং আপোনালোকে ডকুমেণ্ট দিয়া নাই ইভিএম হেক হৈ আছে 4 ঘণ্টা সময় ইলেকশ্যন কমিছনৰ আগৰ কথা ইভিএম হেকিং নাই
কেৱল আপোনালোকে গোটেই ইলেক্ট্ৰল প্ৰচেছতে ভাইলেট কৰিছে আপোনালোকে বেআইনীভাৱে ঠিক আছে বিজেপিৰ বিৰুদ্ধে কেইবাটা অভিযোগ আনিছে কংগ্ৰেছে মই এটা কথা আপোনাক স্পষ্টকৈ সোধো যে ৰাইজৰ দলে আজিৰ তাৰিখত বহুতে কৈ আছে যে 36-40 এনেকুৱা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব কংগ্ৰেছৰ কিছুমান বসা নেতা য'ত নিৰ্বাচন খেলিব তাত ৰাইজৰ দলে প্ৰাৰ্থী নিদিব তেনেকুৱা ধৰণৰ কিবা আলোচনা ৰণনীতি হৈছে নেকি নাই তেনেকুৱা ধৰণৰ কোনো কথা এইবিলাক আমাৰ মাজত হোৱা নাই আমাৰ প্ৰস্তুতি হৈ আছে আমাৰ মই ইতিমধ্যে ক'লো যে আমাৰ ভাল এটা প্ৰস্তুতি হৈ আছে সেয়া উজনি অসমৰ পৰা বৰাকৰ পৰা আদি কৰি উত্তৰ অসমৰ পৰা আদি কৰি আপোনাৰ নামনি অসমৰ প্ৰায়খিনি সমষ্টিতে আমাৰ প্ৰস্তুতি চলি আছে নিৰ্বাচনৰ কাৰণে আৰু এইটো ৰাজনৈতিক দল এটা হিচাপে আমিতো এইখিনি কৰিবই লাগিব যিকোনো ৰাজনৈতিক দলে এইটো কৰাৰ তেওঁলোকৰ সাংবিধানিক এটা অধিকাৰ আছে এইটো বিজেপি কক কংগ্ৰেছ কক ৰাইজৰ দল কক বা যিকোনো দল তেওঁলোকে কৰিব পাৰে গতিকে সেই দল হিচাপে আমি আমাৰ প্ৰস্তুতিখিনি কৰি আছোঁ সাংগঠনিক কাম কাজবিলাক কৰি আছোঁ আজিও ছয়গাঁৱত আমাৰ এখন জনসভা হৈছিলে কালিলৈ আমাৰ দলগাঁৱত আছে এনেকুৱা আমাৰ নিতৌ আমাৰ এইবিলাক প্ৰস্তুতিবিলাক চলি আছে সভাবিলাক হৈ আছে কালি ৰূপহীত আছিলে ঠিক সেইদৰে আমি আগবাঢ়িছোঁ এই 26ৰ যুঁজখনলৈ এতিয়া কথাটো হ'ল যে ইয়াতো কোনো তেনেকুৱা কাৰো তেনেকুৱা ধৰণৰ কথা নাই যে এইকেইটা সমষ্টিত কংগ্ৰেছে খেলিব পাৰিব অকল এইকেইটা সমষ্টিত অকল ৰাইজৰ দলে খেলিব পাৰিব বা এইকেইটা সমষ্টি অকল বিজেপিয়ে বুলিতো কোনো কথা নাই এইটো সকলোৱে নিজৰ প্ৰস্তুতি চলাই নিজে এই নিৰ্বাচনত মানে অৱতীৰ্ণ হ'ব পাৰে তাৰে অংশ হিচাপে আমি কামখিনি কৰিছোঁ আৰু জনতাই কেনেকৈ আদৰি লয় আমাক ভোটাৰে কি ধৰণে আদৰি লয় সেইটো লক্ষণীয় হ'ব কিয়নো এই সময়ত আমি এই ষ্টুডিঅ'ত বহি এতিয়া আমি কোৱা এইবিলাক কথা সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ পৰা আদি কৰি আমাৰ বিভিন্ন দলৰ নিজৰ কথাবোৰ কৈছোঁ ইটোৱে এইবিলাক মানে যুক্তিতৰ্ক কৰি আছোঁ কিন্তু বৰ্তমান সময়ত কুমুদ দাস ডাঙৰীয়া আপুনি নিশ্চয় মন কৰিছে এই আমাৰ অসমত যিটো খৰাং সদৃশ্য পৰিস্থিতি হৈছে এতিয়া এই শাওণ মাহটোত আমাৰ পথাৰ ৰুই শেষ হৈ যাব লাগিছিল আমি দেখিছোঁ এই প্ৰশ্নবিলাক কিন্তু কোনো কৰা নাই আমি কৰিছোঁ কিন্তু এই কথাবিলাক আমাৰ কোনো আলোচনা হোৱা নাই নিশ্চয়কৈ মানে বাতৰি আপোনালোকে কৰিছে কিন্তু এই কথাবিলাকহে আচলতে আমি উত্থাপন কৰিব লাগে কিয় আজি এই জলসিঞ্চনৰ ব্যৱস্থা হোৱা নাই আমাৰ খেতি পথাৰবিলাকত কিয় পানী হোৱা নাই এই কথাখিনি কিয় আমি মানে আমি চৰকাৰে এইটো বাধ্য হৈ কিয় কৰিব পৰা নাই বিজেপি চৰকাৰখনে কিয় কৰিব পৰা নাই তেওঁলোকেতো হিচাপ এটা দেখাইছে যে যোৱা 5 বছৰত যোৱা 5 বছৰত নিশ্চিতভাৱে ব্যৰ্থ যোৱা 5 বছৰত তেওঁলোকে 5,350 কোটি টকা খৰচ কৰা দেখাইছে এইটো বিধানসভাৰ তথ্য বিধানসভাত তেওঁলোকৰ তথ্য দিছে বিধানসভা মন্ত্ৰীজনে দিছে তথ্য যে যোৱা 5 বছৰত জলসিঞ্চনৰ নামত তেওঁলোকে 5,350 কোটি টকা খৰচ কৰিলে আৰু যদি 5,350 কোটি টকা খৰচেই কৰিলে অসমৰ খেতি পথাৰত আজি কিয় পানী নাই পানী নোহোৱাৰ কাৰণে আমাৰ খেতিয়কে কিয় ধান ৰুব পৰা নাই এইখিনি প্ৰশ্ন আমি কিয় চৰকাৰে উত্তৰ দিব পৰা নাই সেইদিনা মুখ্যমন্ত্ৰীজনে ক'লে উজনি অসমত এইবাৰ বৰষুণটো কম হৈছে আৰু যদি এনেকৈ বৰষুণ কম হৈ থাকে আমি খৰাং সদৃশ্য এইটো ঘোষণা কৰিম এইটো কেনেকুৱা ধৰণৰ কথা তাৰ এইটো পৰিস্থিতিত এইটো হৈ যোৱা খৰাং হৈ যোৱাৰ পিছত কৰি কিবা লাভ আছে নেকি পথাৰত কেনেকৈ পানী দিব পাৰি সেই ব্যৱস্থাটো তেওঁ কিয় ক'ব পৰা নাই বুকু ডাঠ কৰি সেইকাৰণে আমি ৰাইজৰ দলে আমি কৈ আছোঁ আমাৰ এইটো আমি প্ৰতিখন সভাতে কওঁ প্ৰতিটো আমাৰ অনুষ্ঠানতে আমি কওঁ যে অসমৰ প্ৰতিডৰা পথাৰত আমি বছৰত 3বাৰকৈ খেতি কৰিব পৰা ব্যৱস্থা আমি কৰিব খোজো আৰু স্বাৱলম্বী কৰিব খোজো আমাৰ অসমক মই অলপমান জামানৰ ওচৰলৈ গৈছোঁ জামান মই আপোনাৰ ওচৰলৈ আহিছোঁ আজিৰ তাৰিখত AIUDFে যদি তেনেকুৱা সুযোগ সুবিধা বা পৰিৱেশ আহে বিৰোধী যদি একত্ৰিত হয় সকলো AIUDFে অলপ ছেক্ৰিফাইচ কৰিবলৈ সাজু থাকিবনে বিজেপিক বা মিত্ৰজোঁটক পৰাভূত কৰাৰ স্বাৰ্থত যে যদি ছেক্ৰিফাইচ কৰিবলগীয়া হয় মই আপুনি হয়তো ডাইৰেক্টলি ক'ব নোৱাৰে দলে যদি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিবলগীয়া হয় কৰাৰ অৱকাশ আছেনে আজিয়ে হৈ যাব বুলি হয়তো আপুনি কৈ দিব দিগদাৰ আছে চাওক ছেক্ৰিফাইচৰ কথা তেতিয়া আহিব যেতিয়া আলোচনাৰ টেবুলত সকলোৱে বহিব হয় কি নহয় আৰু সকলোকে উপযুক্ত সন্মান দি পিনে অন্যান্য দলৰ কথা পাতিব হয় কি নহয় তেতিয়া ছেক্ৰিফাইচ কৰা নকৰা কিবা সেইটো বেলেগ হ'ব কিন্তু আজিৰ দিনত মই এইটো ক'ব পাৰোঁ যে AIUDFে অন্ততঃ 32টা সিটত 32 সিটত কণ্টেষ্ট কৰিব ডেট ইজ ফৰ চিয়'ৰ আপোনালোকে লিখি ৰাখিব পাৰে তাৰপিছত যদি মিত্ৰতা হয় সেইটোতো মিত্ৰতাৰ অংকটো বেলেগ হ'বগৈ সেইটো পিছত চাব আমাৰ যিসকল ছিনিয়ৰ লিডাৰশ্বিপ আছে তেওঁলোকে আচ্ছা এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ ইতিমধ্যে বহুখিনি কথা হ'ল সৰ্বভাৰতীয় প্ৰেক্ষাপটৰ কথা ডোকলামৰ কথা লাডাখৰ কথা মই এটা কথা ক'ব বিচাৰোঁ যে এই যে বিজেপি দলৰ জাতি মাটি ভেটিৰ শ্লোগান লৈ পিনে যিটো এই দল চৰকাৰলৈ আহিছে আৰু এই জাতি মাটি ভেটিৰ শ্লোগান দিয়ে চৰকাৰ 26ৰ বৈতৰণীয় পাৰ হ'ব বিচাৰিছে ইয়াতে এটা কথা ক'ব বিচাৰোঁ আজি এভিকশ্যনৰ নামত ভেটি ৰক্ষাৰ নামত জাতি ৰক্ষাৰ নামত মাটি ৰক্ষাৰ নামত যিখিনি এভিকশ্যন আহিছে ইয়াৰ বৰ মজাৰ ষ্টেটিষ্টিক্স এটা জানেনে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত মাত্ৰ 6,500 বিঘা মাটি উচ্ছেদ হৈছে আৰু জনজাতি আপোনাৰ বসতি প্ৰধান জেগাত 50,837 বিঘা মাটি আপোনাৰ উচ্ছেদিত হৈছে এই গোটেইখিনি আপুনি চাওক পৰ্বতঝৰা জনজাতীয় লোকে বৰলোকে নিজৰ গাত পেট্ৰল ঢালি পিনে প্ৰতিবাদ কৰিছে ৰাভা হাছং কাৰ্বি আংলং ডিমা হাছাও আনকি ঘৰৰ ওচৰত পলাশবাৰী
পলাশবাৰীত আপোনাৰ চাওক মানুহৰ মাটিৰ পট্টা আছে তেওঁলোকক আজি এৰ'চিটি বনাবলৈ আদানীৰ এৰ'চিটি বনাবলৈ তেওঁলোকক নটিচ দিয়া হৈছে গুৱাহাটীৰ ওচৰতে জনজাতীয়সকল খিলঞ্জীয়া নহয় নেকি মই জনজাতীয়সকলৰ কথা কৈছো কথা কবলৈ দিয়ক জনজাতি প্ৰধান অঞ্চলত উচ্ছেদ কৰা হৈছে কাক দিবলৈ কৰ্পৰেট গোষ্ঠীক গতাই দিবলৈ এইটো আপোনালোকে মন ৰাখিব আৰু গোটেই এই আজি উজনিৰ যিটো নাটক জনজাতি প্ৰধান অঞ্চলত উচ্ছেদ কৰা হৈ গৈছে 50,838 বিঘা হেমন্ত বিশ্ব মই সমিত শৰ্মা যিটো কথা জামানে কৈছে যে জনজাতীয় মাটি জনগোষ্ঠী নেতাৰ মানে ট্ৰাইবেল লোকৰ মাটি উচ্ছেদ কৰা হৈছে সেইটো এটা সিৰিয়াছ এলিগেশ্যন বিজেপিৰ বিৰুদ্ধে সেই অভিযোগটো আপোনালোকেও মাজে সময় কৰা দেখা যায় যে কেৱল সংখ্যালঘু নহয় বহুত মানে খিলঞ্জীয়া লোকক বিজেপি উচ্ছেদ কৰিছে একজেক্টলি সেই কথাটো এতিয়া যিটো কাম কাৰ্বি আংলঙত হৈছে যে আদানীক আপোনাৰ সোলাৰ প্লাণ্টৰ কাৰণে প্ৰায় 18,000 বিঘা মাটি তাৰ মানুহখিনিক উৎখাত কৰিবৰ কাৰণে তাক মানুহখিনিক উঠাবৰ কাৰণে বিভিন্ন ধৰণে কাৰ্বি কাউন্সিলটোৱে প্ৰচেছ লৈছে আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰৰচনাত এতিয়া কথাটো হ'ল সেই একেটাই কথা ডিমা হাছাওতো হৈছে সেই একেধৰণৰে কাম তেওঁলোকে বড়োলেণ্ডতো কৰিছে খিলঞ্জীয়া প্ৰেম বুলি কৈ পেলাই এতিয়া খিলঞ্জীয়া প্ৰীতি থকা এই বিৰাট কি কয় নিজকে খিলঞ্জীয়াৰ মানে খিলঞ্জীয়াক উদ্ধাৰ কৰিম বুলি কিবা পলিটিকেল পাৰ্টিটো চৰকাৰখনে এই যে খিলঞ্জীয়াৰ যিবিলাক কাউন্সিলছ আছে সেইবিলাকৰ আজিৰ দিনত অৰ্থনৈতিক অৱস্থাটো কি মই ষ্টেটৰ অৰ্থনৈতিক অৱস্থালৈ খিলঞ্জীয়াৰ অৰ্থনৈতিক অৱস্থাটো কি এতিয়া চাওক কাৰ্বি আংলঙত 700 কোটি টকাৰ ওপৰত ঠিকাদাৰক দিবলৈ বাকী আছে বাকী কাউন্সিলবিলাকৰ অৱস্থা কি হৈছে আপুনি চাওক কাউন্সিলবিলাকৰ অৱস্থা ক'ত কোনটো কাউন্সিলত আজি ফাণ্ড আছে কওকচোন তিৱা চুতীয়া গোৰ্খা এই ডেভেলপমেণ্ট কাউন্সিলবিলাকত ক'ত অৱস্থা ক'ত আমি শুনিছোঁ ডেভেলপমেণ্ট কাউন্সিলত গতিকে এইবিলাক খিলঞ্জীয়াৰ কথা আপোনালোকে নক'ব দ্বিতীয় কথাটো হ'ল যোৱা 10 বছৰে আপোনালোকে এনআৰচিখন লৈ পেলাই কি কৰিলে যোৱা 10 বছৰে আপোনালোকে যোৱা 10 বছৰে আপোনালোকে খিলঞ্জীয়া সংজ্ঞাটো কি কৰিলে খিলঞ্জীয়া বুলি কৈ আছে আপোনালোকে এইবিলাক এটা বিৰতি লৈ যাম এটা বিৰতি নাই জামান মই এটা বিৰতি লৈছোঁ জামান এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত মই আলোচনালৈ উভতি আহিম এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আজিৰ আলোচনা আমি সৰু এটা বিৰতি লৈছোঁ বিৰতিৰ পিছত ডিভাইড 365 আৰু সিদ্ধান্ত অনুষ্ঠান মই ডক্টৰ জয়নাথ শৰ্মা পোনপটীয়াকৈ আহিছোঁ আপোনাৰ ওচৰলৈ আজিৰ তাৰিখত আমি যিখিনি কথা পাতিছোঁ চাওক কংগ্ৰেছে আপোনালোকক মানে মিত্ৰজোঁটক ভাল পাব এনেকুৱা কোনো কথা নাই বা ৰাইজৰ দলে আপোনালোকক ছাপোৰ্ট কৰিব তেনেকুৱা ধৰণৰ আশা কৰি লাভ নাই বা বিজেপিয়ে কংগ্ৰেছক ভালকৈ ক'ব সেইটো আশা কৰি লাভ নাই মোৰ পোনপটীয়া কথাটো হ'ল যে আপুনি প্ৰথমে এটা কথা কৈ আছে যে সাধাৰণ মানুহৰ এটা প্ৰশ্ন কৰিছে যে খিলঞ্জীয়াৰ সংজ্ঞা আজিলৈকে নিৰূপণ নহ'ল মানে খিলঞ্জীয়া কোন আপুনি জানেনে মই সেই প্ৰশ্নটোকে আপোনাক কৰিছোঁ এই কথাটো এটা অভান্তৰ মানে খিলঞ্জীয়া কোন বুলি মোক যদি কোনোবাই সোধে তেনেহ'লে তেওঁ অভান্তৰ কুৱেশ্যন এটা কৰিছে তেওঁ মানে বাস্তৱত থকা নাই সপোনৰ দেশত তেওঁ থকা নিজৰ আহিছে এইবোৰ অবাস্তৱ কথা উলিয়াই এতিয়া চাওক আপোনাৰ মই মেইন ইছ্যুটো মই আপুনি কথা সেই কথাটোৱে নাই খিলঞ্জীয়াক আপুনি ক'ত প্ৰটেকশ্যন দিব লাগিবতো সেইটো অবান্তৰ কেনেকৈ হয় আপুনি অবান্তৰ কওঁতেহে মোৰ আচৰিত লাগিছে আপুনি আচৰিত হ'বই এতিয়া আপোনালোকে দুটা বস্তু একলগ কৰিবলৈ বিচাৰিছে এটা হৈছে কি মাটি অধিগ্ৰহণ কিবা এটা উদ্যোগ পাতিবলৈ কিবা এটা চৰকাৰৰ অনুষ্ঠান কৰিবৰ কাৰণে ৰাস্তা এটা বহল কৰিবৰ কাৰণে যিটো মাটি অধিগ্ৰহণ কৰে একুইজিশ্যন সেইটো বেদখল উচ্ছেদৰ লগত কিয় সানমিলহলি কৰিছে আচ্ছা মোক কওকচোন অকল সেইটোতে হৈ আছে নে বেদখলটো বেদখল উচ্ছেদ কৰাটো অকল সেইটোৱে হৈছে সাহেবে এটা কথা হৈছে না আমাৰ কথা ৰাইজক দিয়ক
আপুনি কথা কওঁতে মই একেখন মাথা নাই নাই ঠিক আছে কওক ডক্টৰ জামান চাহাবে এটা কথা কৈছে জনজাতীয় মানুহৰ লেভেলত প্ৰায় 50,000 বিঘা মাটিত উচ্ছেদ কৰিছে বুলি কৈছে এতিয়া এই জনজাতীয় অঞ্চলত মই এই তথ্যটো মই পোৱা নাই তেওঁ ক'ত পাইছে নাজানো এই 50,000 ধৰি লৈছোঁ তেওঁৰ এই 50,000 বিঘা মাটি জনজাতীয় অঞ্চলত কোনে বেদখল কৰিছে জনজাতীয় নিজে কৰিছে নে অন্য কোনোবাই আহি কৰিছে সেইটো কথা একেটা ক'লে কিয় নকয় আপুনি কওঁতে এটা একুইজেশ্যন আৰু এটা বেদখল উচ্ছেদ কৰি থাকিব লাগিব আৰু যেতিয়ালৈকে বেদখলকাৰীয়ে বেদখল কৰিব তেতিয়ালৈকে কোনো সক্ৰিয় চৰকাৰে নিষ্ক্ৰিয় চৰকাৰে হয়তো মনে মনে থাকিব সক্ৰিয় চৰকাৰে কেতিয়াও বহি থাকিব নোৱাৰে গতিকে আজিৰ দিনটোত আপোনালোকে এই যে আপোনালোকে বেছিকৈ সমষ্টি কনচেনট্ৰেট কৰিছে আৰু 104টা সমষ্টি আমাক এৰি দিছে আমি 104টাত কনচেনট্ৰেট কৰিছোঁ আৰু তেওঁলোকে 22টাত কৰি আছে তাকো এটা দলতে নহয় 3টা দল আৰু তেওঁলোকৰ পলিটিকেল বিহেভিয়াৰৰ জৰিয়তে দেখুৱাই দিছে আজিৰ দিনটোত এই টিভিবিলাকৰ হেৰি দেখিলে আপোনালোকে গম পাব পলিটিকেল বিহেভিয়াৰটো অসমীয়া আপোনাক কৈ থাকোঁতে মই কোৱা নাই সেইকাৰণে শৰ্মা আপুনি ভাল পাওঁ আজিৰ দিনটোত অসম গণ পৰিষদ দল আৰু বিজেপি বা অন্যান্য আমাৰ মিত্ৰ দলক কংগ্ৰেছ ৰাইজৰ দল এআইডিএফ এওঁলোকে 22টা ছিটত কনচেনট্ৰেট কৰা মানে অৰ্থটো হ'ল 104টা ছিট আমাক ৱাকঅভাৰ দিছে ঠিক আছে ধন্যবাদ মই চিন্ময় বৰা লাষ্ট কনক্লুডিং ৰিমাৰ্ক কি কৰিব কওক এতিয়া তেখেতে যিখিনি কথা ক'লে আচলতে তেখেতৰ কথাখিনিতে ওলাই পৰিছে জয়নাথ শৰ্মা ডাঙৰীয়া ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াৰ দুখ লাগিছে মোৰ আচলতে তেখেত এজিপি দলটোৰ এটা আঞ্চলিকতাবাদী দল দুবাৰ চৰকাৰ গঠন কৰিছিলে তেখেত জন্মলগ্নৰ পৰা আছে দলটো কিন্তু আজি তেখেতসকলৰ আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাই পেলাইছে তেখেতসকলে এই ৰাষ্ট্ৰীয়তাবাদী এটা দলৰ নিচিনা কথা ক'বলৈ ধৰিছে আমি আমাৰ নিজৰ আঞ্চলিকতাবাদী চৰিত্ৰ আমি হেৰাই দিয়া নাই আমি নিজৰ অঞ্চলৰ কথা কৈছোঁ নিজৰ জাতিৰ কথা কৈছোঁ আমি জাতীয়তাবাদৰ কথা কৈছোঁ আমি কেতিয়াও কংগ্ৰেছৰ কান্ধত উঠি আমি যাবলৈ বিচৰা নাই আপোনালোকৰ আমি দুখ লাগিছে এই আমাৰ গণপৰিষদ দলটোৰ কাৰণে আৰু বিজেপি গণপৰিষদ দলটোক যি ধৰণে গ্ৰাস কৰি একেবাৰে গণপৰিষদ দলটোক যি ধৰণে গ্ৰাস কৰি একেবাৰে বিজেপি দলটোক তেখেতসকলে মই নালাগে আপুনি আপোনাক জনালো আমি সকলোবিলাক আঞ্চলিকতাবাদী মনোভাৱৰ দল যিবিলাক আছে অসমৰ আঞ্চলিকতাবাদৰ কাৰণে অসমৰ জাতীয়তাবাদৰ কাৰণে এখন মঞ্চত একত্ৰিত হ'বলৈ আমি আহ্বান জনাই আছো সকলোৰে কাৰণে আমাৰ দুৱাৰ খোলা আছে যিকেইটা আঞ্চলিকতাবাদী দল আছে গণ পৰিষদৰ পৰা আদি কৰি বিপিএফৰ পৰা আদি কৰি বিপিএল সকলোবিলাক আঞ্চলিকতাবাদী দলৰ কাৰণে আমাৰ দুৱাৰখন খোলা আছে আহক আমি একেলগে আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাওঁ আমাৰ এটাই ফৰ্মুলা অসমৰ উন্নয়নৰ কাৰণে যিটো ৰাষ্ট্ৰীয় দলে আজিৰ দিনটোত আমাৰ কথা মতে আমি কোৱা কথা মতে বা অসমৰ ৰাইজে বিচৰা মতে কাম কৰিছে সেই দলৰ লগত আমি লগ হৈ চৰকাৰ কৰাত কি জাতীয়তাবাদী চেকা লাগিল আজিৰ দিনত মই অকপতে স্বীকাৰ কৰিম যে সঁচা অৰ্থত অসমত যদি আঞ্চলিকতাবাদী শক্তিটোক বা ধাৰাটোক প্ৰতিনিধিত্ব কৰি কোনোবা এটা দলে যদি নিজকে মানে আঞ্চলিক দল হিচাপে যদি ক'ব পাৰে চিনাকি দিব পাৰে আৰু ৰাইজে যদি গ্ৰহণ কৰে সেইটো কেৱলকৈ হ'ল অসম গণ পৰিষদ আৰু সেইটো ইতিমধ্যে প্ৰতিয়ন গৈছে ৰাইজ প্ৰতিয়ন গৈছে নিৰ্বাচনৰ ফলাফলে তাকে সূচাইছে কিন্তু মই কংগ্ৰেছৰ কথাটো ভাবকচোন শ বিঘা সত্ৰ মাটি বেদখল হওঁতে যি কংগ্ৰেছ মৌন হৈ আছিল সেই কংগ্ৰেছৰ লগ লাগিছে কোনে আজি ৰাইজৰ দলে আপুনি চাব দেই জলা বনাঞ্চল জলাশয় পিজিআৰ ভিজিআৰ আমাৰ গোটেইবিলাক দল সেই সময়ত কংগ্ৰেছ মৌন হৈ থাকিল সেই কংগ্ৰেছৰ লগ লাগিছে কোন ৰাইজৰ দলে 855 চহী দিবলৈ হ'ল আমি আপোনাৰ কথাখিনি ভুল ধন্যবাদ জনাইছোঁ মই বিদায় ল'ব লাগিব সকলোকে ধন্যবাদ জনাইছোঁ মই ঋতুপৰ্ণ শৰ্মা জামান আমাৰ ডক্টৰ জয়নাথ শৰ্মা সম্বিত শৰ্মা চিন্ময় বৰা ধন্যবাদ জনাইছোঁ আমি আলোচনা আগবঢ়াই নিব লাগিব আজি জাষ্ট এটা ট্ৰেইলাৰ ধন্যবাদ জনাইছোঁ সময় দিব নোৱাৰিম জামান আকৌ ষ্টুডিঅ'ত আহিব আপুনি এদিন আজি বিদায় ল'ব কিন্তু আপোনালোকক কৈছোঁ যে এই আলোচনা জাষ্ট আৰম্ভ হৈছে আমি আগবঢ়াই লৈ যাম আলোচনা আৰু যুদ্ধ এতিয়া আৰম্ভ হৈছে আৰু যুদ্ধৰ খবৰ আমি মাজে মাজে আপোনালোকক দি যাম আজিলৈ বিদায় লৈছোঁ